নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অসম বিধানসভাৰ 126টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে কেন্দ্ৰই এক নিৰ্দেশনা দিছিল যে 126টা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব লাগে তাৰ বাবে এখন কমিটি গঠন কৰা হৈছিল 126টা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয় পাইছেগৈ এজন ব্যক্তি আৰু তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন পিআইএল সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে এই পিআইএলখন দাখিল কৰা হৈছে কাছাৰৰ এই ব্যক্তিজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এই পিআইএল মুক্তা উদ্দিন লস্কৰ নামৰ কাছাৰৰ এই ব্যক্তিজন বৰ্তমান দ্বাৰস্থ হৈছে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় মুক্তাৰ উদ্দিন লস্কৰ নামৰ এই ব্যক্তিজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তেওঁ এই পিআইএল দাখিল কৰিছে আৰু কাছাৰৰ উত্তৰ কৃষ্ণাপুৰৰ এই ব্যক্তিজনে এবাৰ দ্বাৰস্থ হৈছে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় 2020 বৰ্ষৰ অৰ্থাৎ এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে কেন্দ্ৰই অসম বিধানসভাৰ 126টা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা দাখিল কৰি নিৰ্দেশনা দি এখন কমিটি গঠন কৰিছিল কেন্দ্ৰই অসমৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনা দিছিল আৰু তাৰ তেওঁলোকে এখন কমিটি গঠন কৰিছিল আৰু আবেদনকাৰীৰ যুক্তি যিজনে আবেদন কৰিছে তেওঁ কৈছে যে 2021ৰ যি জনগণনা আছে সেই জনগণনা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তাৰ আগতে এই নিৰ্দেশনা দিয়া হৈছে তাৰ লগতে নাগৰিকত্ব আইন 1955ৰ 6 নম্বৰ দফাক লৈ পেলাই উচ্চতম ন্যায়ালয়ৰ দুটাকৈ গোচৰ আছে 562/2012 and 311/2015 এই দুটা গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ত পেন্ডিং হৈ আছে য'ত নাগৰিকত্ব সংশোধনী আইন 1955 চনৰ 6 নং দফাৰ চ্যালেঞ্জ কৰা হৈছে য'ত 71 ভিত্তিবৰ্ষ কৰা হৈছিল সেইটোক লৈ পেলাই এতিয়াও আছে আৰু তাৰ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু এই দুটা যুক্তিৰ ভিত্তিতেই মুক্তাৰ উদ্দিন লস্কৰ নামৰ ব্যক্তিজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন পিআইএল য'ত তেওঁ দুটা যুক্তি দাখিল কৰিছে যে যি 28 ফেব্ৰুৱাৰী 2020 চনত কেন্দ্ৰৰ এখন নোটিফিকেশন দি অসমৰ 126টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা দিছিল এই নিৰ্দেশনাটো দুটা যুক্তিৰ ভিত্তিত তেওঁ গ্ৰহণ কৰিব নালাগে বুলি দিছে প্ৰথমটো হৈছে যে 21ৰ যি জনগণনা আছে সেইটো সম্পূৰ্ণ নোহোৱাকৈ নিৰ্দেশনা দিয়া হৈছে তাৰ লগতে যি ভিত্তিবৰ্ষ আছে 71 24 মাৰ্চ তাকো লৈ দুটা গোচৰ 2012 আৰু 2015 চনৰ দুটা গোচৰ উচ্চতম ন্যায়ালয়ত এই মুহূৰ্তলৈকে পেন্ডিং আছে তাৰ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই তাৰ পূৰ্বতে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে বুলি মুক্তাৰ উদ্দিন লস্কৰ নামৰ এজন কাছাৰৰ ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে এখন পিআইএল দাখিল কৰিছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ 1971 চনত শেষবাৰৰ বাবে হৈছিল তাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণ অসমত হোৱা নাই আৰু বিভিন্ন সময়ত এই দাবী উত্থাপন হৈ আছিল যে সমষ্টিৰ 126টা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব লাগে 1961 চনত হৈছিল আৰু তাৰ পাছত হোৱা নাই আৰু এই দাবীৰ ভিত্তিতে 2002 চনত তেতিয়াৰ তদানীন্তন অটল বিহাৰী বাজপেয়ীৰ যি চৰকাৰ আছিল তেওঁলোকে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এখন বিশেষ সমিতি গঠন কৰি দিছিল যি 2007 চনত নিজৰ 126টা সমিতিৰ 126টা সমষ্টি কি ৰূপত হ'ব বা ক'ত কেনে ধৰণৰ নতুন সমষ্টি হ'ব তাৰ বাবে প্ৰতিবেদন 2007 চনত দাখিল কৰিছিল কিন্তু সেই প্ৰতিবেদন সেইখিনি সময়ত মানা হোৱা নাছিল আৰু সেই প্ৰতিবেদনখন সেইখিনি সময় স্বীকাৰ কৰা হোৱা নাছিল সেইখিনি সময়ৰ কেন্দ্ৰ আৰু ৰাজ্যত থকা কংগ্ৰেছ চৰকাৰে সেই প্ৰতিবেদনখন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল আৰু তাৰ পাছতে বাৰম্বাৰ উত্থাপন হৈ আছিল যে বিগত প্ৰায় বহু বছৰ ধৰি যি সংবিধানৰ নিয়ম আছে প্ৰত্যেক 10 বছৰৰ মূৰে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈ থাকিব লাগে প্ৰত্যেকটো সেন্সাছৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে কিন্তু বহু সময় ধৰি ৰাজ্যত যেহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ থকা নাছিল তাৰ বাবে এটা দাবী উত্থাপন হৈ আছিল আৰু এই বছৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে কেন্দ্ৰই এখন নিৰ্দেশনা দিছিল যে অসমৰ 126টা সমষ্টিত পুনৰ নিৰ্ধাৰণ হ'ব লাগে আৰু তাৰ বাবে নিৰ্দেশনাৰ জৰিয়তে এজনীয়া কমিটি গঠন কৰি প্ৰতিবেদন দিয়াৰ নিৰ্দেশ দিছিল সেই প্ৰতিবেদনৰ বিৰুদ্ধে বা সেই নিৰ্দেশনাৰ বিৰুদ্ধে মুক্তাৰ
লস্কৰ নামৰ এই ব্যক্তিজনে কাছাৰৰ উত্তৰ কৃষ্ণপুৰৰ যিজন ব্যক্তি তেওঁ এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু দুটা যুক্তিৰ ভিত্তিত তেওঁ কৈছে যে এই সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব দিব নালাগে প্ৰথমটো হৈছে যে 2021 সেন্সাস এই মুহূৰ্তলৈকে সম্পূৰ্ণ হোৱা নাই আৰু দ্বিতীয়টো 1955 চনৰ নাগৰিকত্ব আইনৰ 6 নং 6A যেটো দফা আছে তাৰ প্ৰত্যাহ্বান জনাই দুটাকৈ গোচৰ উচ্চতম ন্যায়ালয়ত এতিয়াও আছে তাৰো কোনো ধৰণৰ মীমাংসা এই মুহূৰ্তলৈকে হোৱা নাই সেই দুটা যুক্তিৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ত মুক্তাৰ উদ্দিন লস্কৰ নামৰ কাছাৰৰ এই ব্যক্তিজনে দ্বাৰস্থ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই মুহূৰ্তলৈকে কেতিয়া ইয়াৰ শুনানি গ্ৰহণ কৰা হ'ব বা কি শুনানি গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য বা তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই কিন্তু এই যিখন পিআইএলৰ কপি আমি আপোনালোকক দেখুৱাই আছো তাত মুক্তাৰ উদ্দিন লস্কৰ নামৰ কাছাৰৰ এই ব্যক্তিজনে স্পষ্টভাৱে দুটা কথা উল্লেখ কৰিছে যে 28 ফেব্ৰুৱাৰীৰ যি নিৰ্দেশনা আছে দুটা ভিত্তিত এক মানিব লাগে যে 2021 চনৰ সেন্সাস এই মুহূৰ্তলৈকে সম্পূৰ্ণ হোৱা নাই আৰু ভিত্তিবৰ্ষক চ্যালেঞ্জ কৰি ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দুটাকৈ গোচৰ উচ্চতম ন্যায়ালয়ত এই মুহূৰ্তটো পেন্ডিং আছে তাৰো কোনো সিদ্ধান্ত হোৱা নাই সেই গতিকে এই দুটা যুক্তিৰ ভিত্তিত এই সমষ্টি পুনৰ নিৰ্ধাৰণখন হ'ব নালাগে বুলি তেওঁ এটা এখন পিআইএল দাখিল কৰিছে ইয়াৰ পৰৱৰ্তী ইয়াৰ শুনানি কেতিয়া হ'ব তাৰ সন্দৰ্ভত স্থিতি এতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দিয়া হোৱা নাই কিন্তু এতিয়া পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ পেলাই বিতৰ্ক আৰম্ভ হৈ পৰিছে আৰু উচ্চ ন্যায়ালয় পাইছেগৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো মুক্তাৰ উদ্দিন লস্কৰ নামৰ কাছাৰৰ ব্যক্তি এজনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এবাৰ পিআইএল দাখিল কৰিছে